মানুহে জীয়াই থকা অৱস্থাত ভগৱানে যিমান দিয়ে ইমানেই ল'ব লাগে, তাতকৈ বেছি বিচাৰিব নালাগে। লোভে পাপ, পাপে মৃত্যু। আৰু যিমান মানুহে লোভীয়া হ'ব ইমানেই নিজৰ বিপদ চাপিব। সেইটো কাৰণে মানুহে এই জীয়াই থকা অৱস্থাত বেছিকৈ লোভীয়া হ'ব নালাগে। ভগৱানে যিমান দিছে সিমানেই ল'ব লাগে। কিছুমান মানুহক দেখোঁ নিজৰ যিটো প্ৰাপ্য আছে এই প্ৰাপ্যটো নিজে পায়ো লোকৰ পৰা বিচাৰি যাওঁতে বিপদত পৰিছে। আজি আমাৰ মিচিং সমাজৰ অনন্ত তায়ে ইউটিউবাৰ, বহুত ভাল ইউটিউবাৰ আৰু অসমৰ ভিতৰত জনপ্ৰিয় বুলি ক'ব লাগে। সকলোৱে তাক চিনি পায় আৰু চিনি নোপোৱা মানুহ নাই। তাই বেছি লোভীয়া হোৱাৰ কাৰণে সেইকণ ঘটনা ঘটিলে। তাই ইউটিউবটো চেনেলটোতো বহুত আছে, তাৰ লাখ লাখ ভিউজ আহে বা ছাবস্ক্ৰাইবাৰো 1 লাখ ওপৰ হৈ গ'ল। কিবা এটা হ'লেও ইনকাম কৰি খাই আছিলে। আৰু ইনষ্টাগ্ৰাম বা ফেচবুকবিলাকতো তাৰ ফলোৱাৰ্ছ বা ভিউজ বহুত হয়। যিমান যি হ'লেও কিবা এটা পাই আছিলে। তাই যদি অৰিজিনেল হিজিৰা নহয়, তাই লাজ নাপালেনে বাৰু ট্ৰেইনত ঘূৰি ফুৰিবলৈ? আমাৰ সমাজখন একেবাৰে ধ্বংস কৰিলে। আমাৰ মিচিং মানুহে জীৱনত এই পৃথিৱীত বুলি ক'লেও মিছা নহয়, কোনোদিনা খুজি মাগি নাখায়। নিজে হাজিৰা কৰি খালেও বা কাৰোবাৰ ঘৰৰ চোতালত কাম কৰিব গ'লেও খায়, কিন্তু লোকৰ পৰা কেতিয়াও খুজি মাগি নাখায়। আৰু তাই কি বুলি ভাবি কিনি সেইটো কাম কৰিলে মই ভাবিবই পৰা নাই। ইমান দুখ পাইছোঁ মই। বহুত ভাল পাইছিলোঁ তাৰ ভিডিঅ'খিনি বহুত চাওঁ আৰু কোনোৱে নোচোৱা নাই আৰু তাৰ ভিডিঅ'খিনি সকলোৱে চায় আৰু বহুত ভাল লাগিছিলে। তাৰ যিটো নেকি এক্টিং বা তাৰ চব ডান্স, কথা কোৱা ষ্টাইলবিলাক বহুত ভাল লাগিছিলে। কিন্তু এনেকৈ বেছি লোভ হ'ব নালাগে। বেছি লোভীয়া হোৱাৰ কাৰণে হেৰি হ'ল, সঁচাকৈ টকা পইচাই মানুহক কিনিব পাৰে, টকা পইচাই মানুহক নষ্ট কৰিব পাৰে, টকা পইচাই মানুহক বহুত ক্ষতিকাৰক কৰিব পাৰে। সেইটো কাৰণে মই সকলোকে কৈছোঁ, আপোনালোকে যিমান প্ৰাপ্য আছে, যিমান পাওঁ ইমান লেভেলতহে থাকিব লাগে। বেছি লেভেল দেখাই লাভ নাই। যিমান লেভেলৰ মানুহ ইমান লেভেলৰে থাকিব লাগে। লোভে পাপ, পাপে মৃত্যু। গাইজ, আজিলৈ ভিডিঅ'টি ইমানে। ধন্যবাদ।